আজিও বহুতকে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো পাই গ'ল। দেখা পালে এইটো ছেটআপটো বহুতে পাই গ'ল আৰু বহুতে মোক ইনবক্সত মেছেজ কৰিছে। যিসকলে ছেটআপটো কৰিব পৰা নাই, কেনেকৈ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো কৰিব লাগে মই আপোনাক ভালদৰে আজি দেখাই দিম। আৰু এটা কথা শুনক, যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ পোৱা নাই, আপোনাক কি কৰিব লাগিব এইখিনি বস্তু মই ডেইলি কৈ থাকোঁ। ডেইলি ৰাতিপুৱা এখন গুড মৰ্ণিং ফটো পষ্ট কৰিবা, ৰাতি এখন গুড নাইট ফটো পষ্ট কৰিবা। ডেইলি এটা ৰিল 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত। ডেইলি এটা লং ভিডিঅ' 3 মিনিট 4 মিনিট 5 মিনিট মানে 3 মিনিটৰ ওপৰত ষ্টৰি টেক্স এইখিনি কাম কৰিবা। 1-1.5 মাহৰ ভিতৰত কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনালোকে পাই যাব। মানে এই ছেটআপটো এইটো দেখা পালে, এই ছেটআপটো যি মানে পালে এজনে মোক মেছেজ কৰিছে। ছেটআপ মই কেনেকৈ কৰিম চাওক, ইয়াতে মই টাচ কৰিম, ছেটআপত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত কি আহিব, এনেকুৱা আহিব চাওক। এইটো দেখা পালে, ভালকৈ চাই লওক। এইটো চাওক, তাৰপিছত এই যে চাইন আপ আছে নহয়, এইটো মই ক্লিক কৰিম। ইয়াতে এইটো চাইন আপ মই ক্লিক কৰিলোঁ। নেক্সট আহিব, কি আহিব, এনেকুৱা আহিব চাওক। এনেকৈ আহিব, গল গল ঘূৰিব। দেখা পালে, এইটো চাওক গল গল ঘূৰি আছে। এইটো গল গল ঘূৰি অলপ কেই ছেকেণ্ড টাইম ল'ব। তাৰপিছত নেক্সট কি হ'ব, আৰু এনেকৈ হ'ব, হৈ কিনে টিক মাৰ্ক হৈ গ'ল। এইটো টিক মাৰ্ক হোৱা মানে হৈ গ'ল। এইটো টিক মাৰ্ক হোৱাৰ পিছত কি আহিব চাওক, এনেকুৱা আৰু আগৰ ছেটআপটো আৰু ঘূৰি আহিল। এতিয়া কি কৰিব, আপুনি স্ক্ৰীনটোৰ পৰা টানি দিব। এবাৰ স্ক্ৰীনটো ৰিফ্ৰেছ কৰিব, এনেকৈ ৰিফ্ৰেছ, বুজি পালে। স্ক্ৰীনটোৰ আঙুলি দি টানি কিনে ৰিফ্ৰেছ কৰিব। ৰিফ্ৰেছ কৰিলে কি হ'ব, এইটো চাওক, এই ছেটআপটো আপোনাৰ এনেকুৱা আৰু আহি যাব। দেখা পালে, এইটো চাওক, ছেটআপটো আপোনাৰ আপোনাৰ ছেটআপটো এনেকুৱা টাইপৰ হৈ গ'ল। তাৰপিছত কি হ'ব, আপুনি এবাৰ টাচ কৰিব তাতে, এই কণ্টেণ্ট ছেটআপৰ ভিতৰত টাচ কৰিব। টাচ কৰাৰ পিছত কি আহিব, এইখন চাওক, ছেটআপখন হৈ গ'ল। দেখা পালে, কণ্টেণ্ট ছেটআপ এই হ'ল। কিন্তু ইয়াতে চাওক, গানৰ লাইচেঞ্চ পোৱা নাই। দেখা পালে, গানৰ লাইচেঞ্চ আছে, গানৰ লাইচেঞ্চ নাই। যদি গানৰ লাইচেঞ্চ নাথাকে, মিউজিক লাইচেঞ্চ নাথাকে, তেনেহ'লে আপোনালোকে গান ইউজ কৰিব নোৱাৰিব, বুজি পালে। এতিয়া গানৰ লাইচেঞ্চ দাদা মই ক'ত পাম, কেনেকৈ পাম, সেইটো আপোনাক আৰু ৱেইট কৰিব লাগিব। যেনেকৈ মই এই মোৰ অপুৰমাত 108K যিটো ফেমিলি আছে, ইয়াত মই কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপৰ ভিতৰত মই মিউজিক লাইচেঞ্চ এতিয়াহে মই পালোঁ, এই 4 দিন আগত, 7 মাহ পিছত। গতিকে ৱেইট কৰিব লাগিব। কিছুমান 7 মাহত পাব, কিছুমান 2 মাহত পাব, মানে আগা পাছা হ'ব পাৰে। বা আজি আপুনি কণ্টেণ্ট ছেটআপ পাইছে, আপুনি 1 মাহ পিছতো কণ্টেণ্ট ছেটআপৰ ভিতৰত গানৰ লাইচেঞ্চখনো পাব পাৰে আপুনি। গতিকে এইবিলাক টেনশ্যন ল'ব নালাগে। গানৰ লাইচেঞ্চ পালেহে আপোনাক গান ইউজ কৰিব পাৰিব। এতিয়া গানৰ লাইচেঞ্চখন কেনেকুৱা মই আপোনাক দেখাই দিছোঁ। চাপ'জ ইয়াতে এইটো পোৱা নাই হা, গানৰ লাইচেঞ্চখন মই আপোনাক দেখাই দিছোঁ। চাপ'জ মই যে এই চেনেলটো মই যে গানৰ লাইচেঞ্চ পাইছোঁ, মই আপোনাক দেখাই দিছোঁ। এইটো মোৰ চেনেল, যেনেকৈ মোৰ চেনেল বহুত জানে। এইটো মোৰ 100 কিমান আছে, ইয়াত মোৰ 100 কিমান আছে, 108K। মই ছেটআপটো ক'ত পাইছোঁ, কেনেকৈ পাইছোঁ চাওক, মই দেখাই আছোঁ। ইয়াত প্ৰফেশ্যনেল ডেছবৰ্ডৰ ভিতৰত যাব, ঠিক আছে। এইটো ডেছবৰ্ডৰ ভিতৰত এনেকৈ তলত যাব। তলত গৈ চাওক, এইটো কণ্টেণ্ট ছেটআপটো যিটো মই পাইছোঁ, ইয়াত যাব। গানৰ লাইচেঞ্চখন কেনেকুৱা সেইটো বস্তু আপোনাক মই দেখাই দি আছোঁ। চাওক, ইয়াত তলত যাব, এই যে এইখন মিউজিক দেখা যায়, ইউ আৰ ইনভাইটেড টু ইউজ মিউজিক লাইচেঞ্চ উইথ কণ্টেণ্ট মনিটাইজেশ্যন। এই লাইচেঞ্চখন যেতিয়া পাবা, তেতিয়াহে গান তোমালোকে ইউজ কৰিব পাৰিবা, বুজি পালে। আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে। আৰু এই ভিডিঅ'টো বনালোঁ কিহৰ কাৰণে, কাৰণ এইকেইদিন ৰানিং কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ সকলোকে দি আছে। আৰু যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ কৰিব পৰা নাই, মোৰ এই ভিডিঅ'টো চাই কিনে কৰিব পাৰিব। আৰু যিসকলে বেংকৰ ছেটআপ কৰিব পৰা নাই, কিবা ইছ্যু লাগিছে, কপিৰাইট লাগিছে, যিকোনো প্ৰব্লেম হ'লে আপোনালোকে মোৰ হোৱাটছআপ নাম্বাৰ ল'ব পাৰে। এই নাম্বাৰটো আপুনি কেনেকৈ ল'ব, মোৰ এই ফেচবুক চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰিব, তাতে আপোনাক 89 ৰুপিজ পে'মেণ্ট কৰিহে ছাবস্ক্ৰাইব কৰিব লাগিব, গুগল পে', ফোনপে' কৰি, বুজি পালে। তেতিয়াহে মোৰ নাম্বাৰটো পাবা। আৰু ছাবস্ক্ৰাইবটো কেনেকৈ কৰিব লাগে, মই ভিডিঅ' বনোৱা আছে। ছাবস্ক্ৰাইব কেনেকৈ কৰিব লাগে, ভিডিঅ' বনোৱা আছে। আৰু এটা আছে, আপোনালোকে মই ৰাতিপুৱা গুড মৰ্ণিং ফটো পষ্ট কৰোঁ। সেই গুড মৰ্ণিং ফটোত প্ৰথম পিন কমেণ্টটো মোৰ ফাৰ্ষ্ট কমেণ্ট, সেই কমেণ্ট এটা লিংক আছে। সেই লিংকটো ক্লিক কৰি ফোনপে', গুগল পে'মেণ্ট কৰি সেই আপোনাক ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিব, মোক খালি ফেচবুকৰ ইনবক্সত মেছেজ কৰিবা, দাদা মই আপোনাক ছাবস্ক্ৰাইব কৰিছোঁ, আপোনাৰ নাম্বাৰটো মোক দিয়ক। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক।